বাংলাদেশৰ মৌলবাদী সন্ত্ৰাসবাদীৰ ভাবুকি ভাৰত বাংলা সীমান্তৰ গোলকগঞ্জৰ বাসিন্দালৈ মেছেজ সীমান্তৰ বহু অসমৰ বাসিন্দালৈ ভয়েস মেছেজ বাংলাদেশৰ জামাত ইছলামেৰ নামত দেশ চলোৱাৰ ভাবুকি স্বাধীনতা দিৱসৰ পাছতে ভাৰত বাংলা সীমান্তৰ লক্ষীবাৰী বীৰখোৱা গাঁৱৰ বহু বাসিন্দালৈ আহিছে বাংলাদেশৰ নম্বৰৰ পৰা ভয়েস মেছেজ আমাদের লোকগুলো বলে ধরতেছেন জামাতের লোকগুলো ধরতেছেন আপনি আর ওসি বলে ধরতেছেন লোকগুলো নালে ধরা করেন নালে কোনো অবস্থা পরে কিন্তু খারাপ হবে কিন্তু আপনার কিন্তু বাড়িঘর সব কিন্তু জ্বালাই দেবো কিন্তু আপনার দেশ শুদ্ধ আমরা ধ্বংস করে দেবো আপনি লোক ওটা বদ্ধ করেন আপনি আর আপনার ওসি সাধাৰণ লোকলৈ ঘৰ বাৰী আৰু দেশ জ্বলাই দিয়াৰ ভাবুকি অহাৰ পাছতে ওচৰ চাপিল গোলকগঞ্জ আৰক্ষী সন্ত্ৰাসবাদী সংগঠন জামাত ইছলামিকৰ নামত অহা ভয়েস মেছেজত আৰক্ষীৰো প্ৰাণনাশৰ দিয়া হৈছে ভাবুকি এটা ভয়েসত কৈছিল যে হেৰি আপোনাৰ থানাৰ ওচি নাইবা বিজেপিৰ প্ৰেচিডেণ্টৰ লগত এই SMS-টো হেৰি চেক কৰি ল'ব নহ'লে বিপদ হ'ব এইজন স্থানীয় বিজেপিৰ ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক অমূল্য কুমাৰ ৰায়লৈ আহিছে সেই ভাবুকি ভৰা ভয়েস মেছেজ মই যে মোৰ এটা সন্দেহ লাগিল মই কৈছোঁ মোৰ তাত আছে নেকি চাওঁ তো মোৰ মোবাইলটো খুলি ময়ো দেখিলোঁ সেম একে নম্বৰৰ পৰাই সেম একে কথাটোই লিখি দিছে তাৰপিছত মই ৰাতিপুৱা আহিলোঁ অচি ছাৰ লগ নাপালোঁ যদিও এতিয়া আহিলোঁ আহি কমপ্লেইনটো দিলোঁ এতিয়া বিহিত ব্যৱস্থা আমাৰ পুলিচ প্ৰশাসনে কৰিব বুলি মোৰ বিশ্বাস সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰৰ সভাপতি সুবোধ চন্দ্ৰ চৰকাৰৰ মোবাইললৈ ভয়েস মেছেজ অহাৰ পাছতে আতংকিত স্থানীয় বাসিন্দা এইবাৰটাও SMS পঠাইছিল এইটো SMS কেইটা শুনিলোঁ যে আপুনি হেৰি প্ৰেচিডেণ্টৰ লগত নাইবা থানাৰ ওচিৰ লগত গৈ বস্তুটো যদি হেৰি চেক নকৰে গোটেই ভাৰতৰ নম্বৰ আমাৰ ওচৰত আছে কথা বেলেগ হ'ব বাংলাদেশৰ +88017190719227 নম্বৰৰ পৰা মেছেজ অমূল্য কুমাৰ ৰায়ৰ সন্দেহ এই ভয়ংকৰ দুষ্কাৰ্যৰ সৈতে জড়িত আছে স্থানীয় অপৰাধী মোৰ সন্দেহ হৈছে যে আমাৰ ইয়াৰ কোনো মানুহ ইয়াৰ লগত জড়িত নহয় মোৰ নম্বৰটো কেনেকৈ পাব নিশ্চয় কোনো মানুহ ইয়াৰ লগত জড়িত হৈ আছে মোৰ মোবাইলত এনেকৈ আহিব বুলি মই আশা কৰিব পৰা নাছিলোঁ ঘটনাটো অলপ দুঃখজনক আৰু বৰ বেয়া লাগিছে মুখ্যমন্ত্ৰী অচিনাকি লোক বুলি দাবী কৰি সৰ্বত্ৰ আৰম্ভ কৰিছে উচ্ছেদ অভিযান ইতিমধ্যে ইছলামিক সন্ত্ৰাসবাদী ঘাটি পথৰ সন্দেহত ভাঙি চুৰমাৰ কৰা হ'ল বহু মাদ্ৰাছা মছজিদ তাৰ পাছতো পুনৰ অসমত শিপাইছে নেকি বাংলাদেশী মৌলবাদী গোলকগঞ্জৰ পৰা নিত্যৰঞ্জন দাস, DY365